নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ আগত দুটা প্ৰব্লেম কৰি দেখাম প্ৰথম পাৰ্টটো আপুনি যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে চাই ল'ব তাতে দুটা তুলনামূলকভাৱে সহজ প্ৰব্লেম কৰি দিছিলোঁ আজি এই দুটা প্ৰব্লেম তুলনামূলকভাৱে অকণমান কঠিন হ'ব আৰু আপোনাৰ প্ৰেক্টিছ নাথাকিলে পৰীক্ষাত আপুনি একেবাৰে কৰি উলিওৱাত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব সো এনেকুৱা ধৰণৰ প্ৰব্লেম আপুনি দুবাৰ চেষ্টা কৰি চাব এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিজে কৰিব চাব যদি নোৱাৰে আকৌ এবাৰ ভিডিঅ'টো চাব ঠিক আছে আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো চিৰিব মই ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাব পাৰ্ট 1ত আমি তিনিটা প্ৰব্লেম কৰিছিলোঁ সো আজি চতুৰ্থ প্ৰব্লেমটো লৈছো এই চতুৰ্থ প্ৰব্লেমটো হৈছে A is thrice as good as workman as B তাৰ মানে এইখিনিলৈকে আপুনি চাব প্ৰথমতে কৈছে যে A বিতকৈ 3 গুণ ভাল ওয়ার্কম্যান হয় ঠিক আছে অৰ্থাৎ এর স্পিড 3 গুণ বেশি এর যদি একদিন সময় লাগে বির কিমান দিন লাগিব বির 3 দিন লাগিব ঠিক আছে and therefore is able to finish a job in 60 days less than B তাৰ মানে কৈছে যে এ বিতকৈ 3 গুণ বেগত কাম কৰিব পাৰে আৰু সেই কাৰণে বিতকৈ 60 দিন কম সময়ত এটা কাম সম্পূৰ্ণ কৰিব পাৰে তাৰ মানে এটা কাম বি কৰিলে যিমান দিন সময় লাগে সেই কামটো যদি এ কৰে বিতকৈ 60 দিন কম সময় লাগে তাৰপিছত কৈছে যে working together they can do it in যদি দুটাক একেলগে কৰিবলৈ দিয়া হয় তেতিয়াহ'লে কামটো কিমান সময় লাগিব ইয়াতে চাবা আপোনাক দুটা ইনফৰমেশন দিয়া আছে তাৰ মানে ইয়াতে প্ৰথম যেটো ষ্টেটমেন্ট দিছে ইয়ালৈকে এইখিনি অংকৰ পৰা আপুনি চাব যে এৰ যদি এটা কাম কৰোতে এক দিন লাগে ঠিক আছে 1 ডে লাগে ঠিক আছে তেতিয়াহ'লে বিৰ কিমান দিন লাগিব বিৰ 3 দিন লাগিব 3 দিন কিয় লাগিব কাৰণ এ 3 গুণ বেছি ভাল বিতকৈ অৰ্থাৎ বিৰ যদি 3 দিন লাগে এ সেই কামটো এক দিনত কৰিব পাৰে প্ৰথমতে উলাই লওক আপোনাৰ ডিফাৰেন্স কিমান হয় সো এ আৰু বিৰ মাজত সময়ৰ অৰ্থাৎ দিনৰ ডিফাৰেন্স কিমান হ'ব 3 - 1 = 2 days ঠিক আছে অৰ্থাৎ ইহতৰ কামৰ ডিফাৰেন্স হল 2 দিন এতিয়া চাব এইটো বস্তুকে আপোনাৰ প্ৰশ্নটোত আকৌ চাব মই কেনেকুৱা কৰো এতিয়া চাব for difference of 2 days 2 দিনৰ ব্যৱধানৰ কাৰণে যেতিয়া 2 দিনৰ ব্যৱধান হয় কামত তেতিয়া B takes 3 days হয়নে এতিয়া আমাক প্ৰশ্নটোত চাব প্ৰশ্নটোত কৈছে যে সিহঁতৰ কামৰ ব্যৱধান হল 60 দিন অৰ্থাৎ এ যিমান দিন লাগে তাক যদি আমি বিৰ কামৰ বিৰ যেহেতু স্লো হয় বিৰ কামৰ দিনৰ পৰ যিমান দিন লাগে তাৰ পৰা যদি বিয়োগ কৰো 60 দিন লাগে এতিয়া এই সেকেন্ড ইনফৰমেশনটো আপুনি ইউজ কৰক ইয়াতে তাৰ মানে ফৰ 2 দিন ডিফাৰেন্সৰ কাৰণে বিৰ লাগে 3 দিন ঠিক আছে এতিয়া চাব এক দিনৰ যদি হিয়তৰ ব্যৱধান হয় তেতিয়া বিৰ কিমান দিন লাগিব 2/3 দিন এতিয়া প্ৰশ্নত দিছে যে হিয়তৰ কামৰ ব্যৱধান 60 দিন এতিয়া চাব এতিয়া 60 দিনৰ যেতিয়া কাৰ্যৰ ব্যৱধান হ'ব তেতিয়া বিৰ কিমান দিন লাগিব 60 ৰে পূৰণ কৰক 60 পূৰণ 2/3 কিমান বাৰ যাব 30 বাৰ যাব সমান 90 days এই 60 দিনৰ ব্যৱধান লগাবলৈ যে প্ৰশ্নটোত ক'লে সেই 60 দিনৰ ব্যৱধান হবৰ বাবে বি 90 দিন কাম কৰে বি যদি 90 দিন কাম কৰে এ কিমান লাগিব এ যেহেতু 3 গুণ ফাস্ট হয় 90/3 সমান কিমান লাগিব 30 দিন লাগিব অৰ্থাৎ সেই একটা কাম কৰোতে এক যদি অকলে কৰিবলৈ দিয়া হয় তেতিয়া হলে এক 30 দিন লাগিব এ এক দিনত কিমান কাম কৰিব 30 ভাগৰ একাংশ যেহেতু 30 দিনত সম্পূৰ্ণ কামটো কৰে এক দিনত কিমান কৰিব 30 ভাগৰ একাংশ বি এ কিমান কৰিব এক দিনত বি এ কৰিব 90 ভাগৰ একাংশ বিৰ যেহেতু টোটাল 90 দিন লাগে সেই কামটো কৰোতে সিহঁতক যদি একেলগে কাম কৰিবলৈ দিয়া হয় তেতিয়া কিমান দিন লাগিব এতিয়া দুজনক যদি লগ লগাই দিও a + b কৰি দিও তেতিয়া কিমান দিন লাগিব a + b এ এক দিনত কিমান কৰিব 1/30 + 1/90 সমান কিমান হ'ব ইয়াতে 90 লসাগু হ'ব 30 3 * 90 3 + 1 সমান ইয়াতে 90/4 অৰ্থাৎ কিমান দিন লাগিলে ইয়াতে যদি 2 ৰে ডিভাইড কৰো 2 ৰে 45 ঠিক আছে অৰ্থাৎ 45/2 অংশ কাম কৰিব অৰ্থাৎ এ আৰু বি যদি আমি লগ লগাই দিও তেতিয়া হলে এক দিনত হিহতে কামটোৰ 45/2 অংশ কৰিব এটো অকমান বেলেগ কে লিখিছো এ আৰু বি দুটা লগ হৈ 45/2 অংশ কাম কৰে কিমান দিনত এক দিনত এতিয়া
এ আৰু বি এটা কাম সম্পূৰ্ণ কৰিব লাগিব যেহেতু কামটো সম্পূৰ্ণ কৰিব দিয়া হৈছে সো ইমান অংশ কৰিলে এক দিনত সো এটা কাম সম্পূৰ্ণ কৰিব লাগিলে কি কৰিব লাগিব 1ক এটোৰে ডিভাইড কৰিব লাগিব অৰ্থাৎ এইটো উল্টি যাব সো 45 ডিভাইডেড বাই 2 কিমান হ'ব 2 ৰে 22 বাৰ যাব আৰু 2/1 অৰ্থাৎ 22 সমস্ত 2/1 দিনত হিহত দুটাই লগ লাগি কামটো শেষ কৰিব পাৰিব শুদ্ধ উত্তৰ হৈছে বি এতিয়া চাওক সেকেন্ড প্ৰবলেমটো আগৰ প্ৰবলেমটোৰ লগত এইটো প্ৰবলেমৰ কোনো সম্পৰ্ক নাই এইকেইটা সম্পূৰ্ণ ইন্ডিপেন্ডেন্ট প্ৰবলেম হয় চাব দে আপুনি আগৰ প্ৰবলেমটোৰ লগত মিলাব নাচাব ইয়াতে জাস্ট লজিকটো বুজিব চাব আৰু তাৰ পৰা সলিউশনটো কৰিব চাব A alone can do a piece of work in 6 days তাৰ মানে A এটা কাম সম্পূৰ্ণ কৰোতে 6 দিন লাগে B alone in 8 days অৰ্থাৎ B এ সেই কামটো অকলে কৰিব দিলে 8 দিন লাগে A and B undertook to do it for rupees 3200 তাৰ মানে A আৰু B এ কামটো ঠিকাত লৈছে A আৰু B এ সেই কামটো যিটো কাম হিহতে 6 দিন আৰু 8 দিন লাগে সেই কামটো কৰিবলৈ হিহতে ঠিকাত ললে কিমান টকাত ঠিকা লৈছে 3200 টকা তাৰ পিছত কৈছে যে উইথ দা হেল্প অফ C তাৰ মানে আৰু এজন মানুহ যোগ হল উইথ দা হেল্প অফ C দে কমপ্লিটেড দিস ওয়ার্ক ইন 3 days তাৰ মানে আৰু এটা মানুহৰ সহায় লৈ অৰ্থাৎ A B আৰু C তিনিও মিলি কামটো 3 দিনত শেষ কৰিলে তাৰ পিছত খুদিছে যে হাউ মাচ ইজ টু বি পেইড টু C তাৰ মানে কিমানখিনি এতিয়া C দিব লাগিব হিহত তিনিটা মিলি কাম কৰাৰ পিছত এইখিনি টকা ভগাব লাগিব ভগাৰ পিছত C কিমান অংক পাব A 6 দিনত যেহেতু কৰিব পাৰে A 1 দিনত কিমান কৰিব পাৰিব 6/1 অংশ ঠিক তেনেদৰে B এ 1 দিনত কিমান কৰিব পাৰিব 8/1 অংশ যেহেতু 8 দিন লাগে সম্পূৰ্ণ কামটো কৰোতে 8/1 অংশ আৰু 6/1 অংশ কাম কৰিব A আৰু B তিনিজন লগ হৈ কামটো কিমান দিনত কৰিব পাৰে A B আৰু C লগ লাগি 3 দিনত কৰিব পাৰে তাৰ মানে A plus B plus C এই তিনিটা যেতিয়া লগ হল লগ হোৱাৰ পিছত হিহতে এক দিনত কিমান কৰিব হিহতে গোটেই কামটো কৰোতে 3 দিন লাগে সো এক দিনত 3/1 অংশ কাম কৰি পেলাব এতিয়া গম পালে যে A কিমান এক দিনত কৰিব পাৰে B এক দিনত কিমান কৰিব পাৰে আৰু C এক দিনত কিমান কৰিব পাৰে এতিয়া C কিমানখিনি কাম কৰিছে গোটেই কামটোৰ এক দিনত C অকলে কিমান কৰিছে এটো ইনফৰমেশন দিয়া নাই সো আমি তিনিওটাই কৰা গোটেইখিনি কামৰ পৰা যদি A আৰু B ৰ কামখিনি যদি বিয়োগ কৰি দিও তেতিয়া হলে C এক দিনত কিমান কৰিছে ওলাই যাব সো ইয়াতে মই লিখিছো C এ এক দিনত কিমান কাম কৰিলে এতিয়া 1/3 হল টোটাল কাম কৰিছে তাৰ পৰা A ৰ কাম আৰু B ৰ কামটো বিয়োগ কৰিব লাগিব 1/6 plus 1/8 এটো বিয়োগ কৰিব লাগিব এই 3 6 আৰু 8 ৰ লসাগু উলিয়াব লাগিব 3 6 8 এতিয়া আমি 3 ৰে যদি হৰণ কৰো 3 1 গুণ 3 3 2 গুণ 6 8 হৰণ না যায় 8 টো নামি আহিব তাৰ পিছত আপুনি লসাগুৰ নিয়মটো জানে 2 ৰে হৰণ কৰিব এককটো না যায় সো এবাৰ যাব 4 বাৰ যাব 1,4 এতিয়া ইহতক মাল্টিপ্লাই কৰক 3 into 2 into 4 অৰ্থাৎ কিমান হল 24 অৰ্থাৎ লসাগু হল 24 24 24ক 3 ৰে কিমান বাৰ যাব 8 বাৰ যাব বিয়োগ এটো 6 ৰে 4 বাৰ যাব ঠিক আছে এটো বিয়োগ কিয় হল কাৰণ ব্র্যাকেটটো উঠাই দিলে এটো মাইনাস হৈ যাব ঠিক আছে 8 ৰে 3 বাৰ যাব 3 1 গুণ 3 24/1 অৰ্থাৎ C এ এক দিনত কিমান কৰিব পাৰে 24/1 অংশ A কৰিব পাৰে 6/1 অংশ B এ কৰিব পাৰে 8/1 অংশ আৰু আমি C টো উলিয়ালো 24/1 অংশ এতিয়া এক দিনত কৰে 24/1 অংশ এতিয়া C এ আমি যদি চাও 3 দিনত কিমান কৰিব যেহেতু হিহতে 3 দিনত কামটো কৰিছে সম্পূৰ্ণ কৰিছে 3 দিনত কিমান কৰিব 3 into 1/24 এতিয়া 3 ৰে 8 বাৰ যাব 1/8 অৰ্থাৎ C এ 3 দিনত কৰিলে 8/1 অংশ যদি C এ কামটোৰ 8/1 অংশ 3 দিনত কৰিলে যিমান টকাৰ ঠিকা আছিল সেই সিমান টকাৰ 8/1 অংশ পাব হয় সো C এ কিমান পাব সো C share তাৰ মানে C ৰ অংশ যেটো হ'ব for 3 days অৰ্থাৎ C 3 দিন কাম কৰাৰ বাবে তাৰ অংশটো কিমান হ'ব তাৰ মানে যিমানখিনি আমাক টকা দিছে অৰ্থাৎ 3200 টকাৰ হিয়তৰ ঠিকাটো হৈছে সো ইয়াৰে 8/1 অংশ যেহেতু হি কৰিছে ইয়াৰে 8/1 অংশ টকা হি নিজে পাব 8 ৰে কিমান বাৰ যাব 8 4 গুণ 32 0 0 ঠিক আছে অৰ্থাৎ 400 টকা পাব সো আমাৰ শুদ্ধ উত্তৰটো হৈছে বি এতিয়া ইয়াৰ পৰা যদি C ৰ নুখুদি A ৰ খুদে তেতিয়া হলে A ৰ এক দিনৰ আমি জানো A 3 দিনত কিমান কৰিব 3/6 হ'ব
ঠিক আছে অৰ্থাৎ 1/2 হাফ অৰ্থাৎ আধা টকা এ পাই যাব যদি বিৰ সোধে পৰীক্ষাত আপোনাক তেতিয়াহ'লে বিয়ে 1 দিনত কৰে 8/1 অংশ 3 দিনত কিমান কৰিব যেহেতু সিহঁতে 3 দিনৰ কামটো কৰিছে 8/3 অংশ সো 8/3 ৰে আমি 3200ক যেতিয়া পূৰণ কৰিম তেতিয়া বিৰ অংশটো ওলাই যাব প্ৰশ্নটো যেহেতু সিৰ সুধিছে সিৰ শেয়াৰ কিমান হয় সি পাব 400 টকা ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনি নেক্সট কেনেকুৱা ভিডিও চাব বিচাৰে আপুনি কমেন্টত জনাব পাৰে ধন্যবাদ